নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আজি এটা গুড নিউজ ওলাইছে ডিৰ পৰা। ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যনৰ যিটো নোটিছ সেইটো ওলাই গ'ল। ফাৰ্ষ্ট ফেজৰ ভেৰিফিকেশ্যনত বহুতৰ নাম নাহিল, বহুতৰ বহুত মাৰ্কছ থকা সত্ত্বেও মানে পাৰ্চেণ্ট ভাল থকা সত্ত্বেও সিহঁতৰ নাম নাহিল, কিছুমানৰ কম পাৰ্চেণ্ট থকা সত্ত্বেও নাম আহিছে। এইটো টেনশ্যন কৰিবলগীয়া একো নাই, কাৰণটো হ'ল যে এইটো হ'ল ভেৰিফিকেশ্যন লিষ্টহে। নেক্সটত আকৌ ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন হ'ব। এইটো ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যন, ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন আকৌ ডেটটো অলৰেডি দিয়ে আছে, 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। এইটো ফাৰ্ষ্ট ফেজৰ ভেৰিফিকেশ্যন, গতিকে ইয়াতে ইমান এটা টেনশ্যন কৰিবলগীয়া নাই, বহুতৰে নাম নাই, গতিকে সেই টেনশ্যন কৰিব নালাগে। আৰু প্ৰভিজনেল লিষ্টত নাম থাকিলেই যে সেইটোৱে ফাইনেল হ'ব সেইটো কথা নাই। ইয়াতে বহুতৰে ডকুমেণ্টছৰ খেলি মেলি থাকিব পাৰে, কিছুমানে থাৰ্ড চেমত পঢ়ি থকা সত্ত্বেও BEdত থাৰ্ড চেমত পঢ়ি আছিল বা DLEdত থাৰ্ড চেমত পঢ়ি থকা সত্ত্বেও ইয়াতে এপ্লাই কৰিছিল, বহুতৰ নাম ইয়াতে আহি গৈছে। এটা আন্দাজ মতে এটা নতুন এটা নাম্বাৰ দি বহাই কেনে এপ্লাই কৰিছিল, সেইসকলৰ নাম ইয়াতে সন্নিৱিষ্ট হৈছে কিছুমানৰ। আৰু কিছুমানৰ যেনেকুৱা ধৰক যে কি পাৰ্চেণ্টটো কম আছিল, বেছিকৈ বঢ়াই দি তাৰপিছত ইয়াতে এপ্লাই কৰা হৈছে, বহুতৰ এনেকুৱা প্ৰব্লেমবিলাক আছে। সেই প্ৰব্লেমবিলাক ইয়াতে ছল্ভ হৈ যাব, কাৰণ সিহঁতে যেতিয়া ভেৰিফিকেশ্যনত যাব তেতিয়া কিছুমানেতো এনেও নাযায় যে মই এনেই এপ্লাই কৰিছিলোঁ, জাষ্ট ৰিজাল্টটো ওলাই গৈছে, তো সেই ভয়তে বা কিছুমানৰ ডেট মানে এক্সাম ৰিজাল্টটো পাব্লিছ হৈছে পিছত, যেনেকুৱা চিটেটৰ ক্ষেত্ৰত চিটেটৰ ৰিজাল্টটো পাব্লিছ হোৱাৰ পিছতহে বহুতে এপ্লাই কৰিলে। আৰু কিছুমানৰ হায়াৰ ছেকেণ্ডেৰী 50% নাই, BA 50% আছিল, সেইকাৰণে পিছতে এপ্লাই কৰিছে। তো চিটেটত এটা চান্স পাই গৈছিল, সিহঁতেও এপ্লাই কৰিছে ইয়াতে। সেইসকল শিক্ষক শিক্ষয়িত্ৰীসকলৰ ডাঙৰ এটা প্ৰব্লেম হ'ব যে সিহঁতৰ ভেৰিফিকেশ্যনত হয়তো সিহঁতৰ ৰিজেক্ট হৈ যাব, গতিকে আপোনালোকে টেনশ্যন কৰিব নালাগে। যি ভেৰিফিকেশ্যন আহিছে সেইটো ভেৰিফিকেশ্যন কৰি ল'ব, আৰু ভেৰিফিকেশ্যন কৰাৰ পিছতে দেখা যাব যে কিছুমানৰ নাম ইয়াৰ পৰা কাট খাই যাব। গতিকে নতুন যিটো ছেকেণ্ড মেৰিট লিষ্ট ওলাব বা ভেৰিফিকেশ্যন লিষ্ট ওলাব, তাতে আপোনালোকে নিজৰ নামখিনি পাব। কিছুমানৰ কম থকা সত্ত্বেও আহি যাব, আৰু কিছুমানৰ বেছি যিবিলাকৰ আছে সেইবিলাকতো আহিয়ে যাব, টেনশ্যন কৰিবলগীয়া একো নাই। ইয়াতে ভেৰিফিকেশ্যন ডেটটো দিছে 29 মাৰ্চলৈকে আৰম্ভ হ'ব, 20 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 29 মাৰ্চলৈকে চলিব। আৰু 20 ফেজৰ যিটো ভেৰিফিকেশ্যন এইটো 1 এপ্ৰিলৰ পৰা 2025 আৰম্ভ হ'ব, 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে আৰম্ভ হ'ব। বহুতৰে নাম ইয়াতে সন্নিৱিষ্ট হৈছে আৰু বহুতৰে নাম ইয়াতে সন্নিৱিষ্ট হোৱা নাই, গতিকে ইমান এটা টেনশ্যন কৰিব নালাগে, পেনিক হ'ব নালাগে। আপোনালোকে ধৈৰ্য ধৰক আৰু আশাৰে বাট চাই থাকক, কাৰণ সকলোৰে এটা আশা আছে চাকৰি এটা পাবলৈ। 5550টা পদৰ যি ভেৰিফিকেশ্যন লিষ্ট ওলাল, তাতে বহুতৰে নাম সোমাইছে আৰু বহুতৰে নাম সোমোৱা নাই। গতিকে ইয়াতে যিবিলাকৰ নাম কাট খাব সেইসকলৰ নাম মানে নতুন লিষ্টৰ ডকুমেণ্টছৰ খেলি মেলি থাকিলে সিহঁতৰ নাম কাট খাই যাব, টেনশ্যন কৰিব নালাগে। আৰু বাকী মেৰিট লিষ্ট হিচাপত অলৰেডি কালচাৰেল যিবিলাক আছিল চাৰ্টিফিকেট, সেইবিলাকৰ ভেৰিফিকেশ্যন হৈ গৈছে, আকৌ ইয়াতে সোমাব, কাৰণ অকল সেই চাৰ্টিফিকেটটোহে চেক কৰিছিল। আৰু PWD ফিজিকেল হেণ্ডিকেপৰ 40% হ'ব লাগিব বুলি লিখা আছিল, সিহঁতৰ ভেৰিফিকেশ্যন হৈ গ'ল, কিন্তু সিহঁতৰো ইয়াতে নাম সোমাব, কাৰণ সিহঁতৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হোৱা নাছিল। সিহঁতৰ অকল সেই ফিজিকেল হেণ্ডিকেপৰ যিটো পাৰ্চেণ্টেজ সেইটো পৰীক্ষাৰ কাৰণে ভেৰিফিকেশ্যন মাতিছিল। আৰু কালচাৰেল যিটো চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটবিলাক ইয়াতে বা NCC চাৰ্টিফিকেট, এই চাৰ্টিফিকেটবিলাকৰ 5% মাৰ্কছ দিয়া হৈছে, গতিকে সেই 5%ৰ কাৰণে সিহঁতৰ সেই চাৰ্টিফিকেটখন অকল ভেৰিফিকেশ্যন হৈছিল। এতিয়া ফাইনেল লিষ্টটো এতিয়া 4000 কিমানটা পোষ্টৰ কাৰণে 4100 কিমানটা 100 চাগে, তো ইমান পোষ্টৰ কাৰণে ওলাইছে। গতিকে আপোনালোকে ইয়াতে যিখিনি নাম সন্নিৱিষ্ট হোৱা নাই, নেক্সটত সন্নিৱিষ্ট হ'ব, ছেকেণ্ড যিটো লিষ্ট দিব। এইখিনি আছিল আজি, ধন্যবাদ।